সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন দেখা গৈছে। বিধানসভা নিৰ্বাচন দিন যিমানেই চমু চাপি আহিছে সিমানেই সকলো ৰাজনৈতিক দলৰ নেতাসকলে নিজৰ নিজৰ প্ৰচাৰ অভিযান চলোৱাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আজি মই আহি উপস্থিত হৈছোঁ কালাহাট, ধুবুৰী জিলাৰ কালাহাট বজাৰত। মই এইখিনিত আহি উপস্থিত হৈ যে এই অঞ্চলৰ এই কালাহাট জিপিৰ ৰাইজৰ যিখিনি মন্তব্য আছে সেইখিনি মন্তব্য মই লোৱাৰ চেষ্টা কৰিম। যিহেতু এই কালাহাট জিপিখন ধুবুৰী সমষ্টিৰ অন্তৰ্ভুক্ত। দেখা গৈছে ইয়াত কেইজনমান প্ৰাৰ্থীয়ে কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী আছে, বিজেপিৰ প্ৰাৰ্থী আছে, AIUDIFৰ প্ৰাৰ্থী আছে। সকলো ভোটাৰৰ মই সাধাৰণ ভোটাৰৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম। মই সতীৰ্থক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখিবলৈ অনুৰোধ জনাম। মোৰ ওচৰত এজন পাণ দোকানী আছে, মোৰ দাদা, আপোনাক স্বাগতম নমস্কাৰ জনাইছোঁ। দেখা গৈছে সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন বেছি দিন নাই। এইখন ধুবুৰী সমষ্টিত কেইবাজন প্ৰাৰ্থী আছে। এইবুলি আপুনি কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে? মইতো প্ৰাৰ্থী বিচাৰোঁ যে আমাৰ কংগ্ৰেছত কংগ্ৰেছত বা আশাবাদী হিচাপে যিবিলাক আছে এইবিলাকতকৈ মানে যদি আশাবাদীবিলাক যে আছে, আশাবাদী যোনে আৰু কংগ্ৰেছৰ পৰা ছাপোৰ্ট হ'ব তাতে মই আছোঁ। কেইজন প্ৰাৰ্থী আছে কংগ্ৰেছত ধুবুৰীত? কংগ্ৰেছত কেইজন আশাবাদী আছে সেইটো মই নাজানো, কিন্তু আশাবাদী মানে যোনে টিকেট আনি পাৰোঁ মই তাকে কংগ্ৰেছৰ বিষয়ে ছাপোৰ্ট কৰিম। দেখা গৈছে কংগ্ৰেছৰ পৰা আশাবাদী প্ৰাৰ্থী আমাৰ জুৱেল ভাই আছে, বেবী বেগম আছে, আৰু কেইবাজনো প্ৰাৰ্থী আছে, আবুথেৰ বেপাৰী আছে, আৰু কিবা কিবি নাম আছে। আপুনি কাক বিচাৰে? মই জিঅ'লৈকে বিচাৰোঁ। দেখা গৈছে এজন বিধায়ক আছে এই ধুবুৰী সমষ্টিত, AIUDIFৰ ৰাণী MLA হয়, তেওঁক কিয় নিবিচাৰে? মই তাক নিবিচাৰোঁ, মই কংগ্ৰেছকে বিচাৰোঁ। মই জিএল যদি থাকে ঠিক আছে। হয়, নিশ্চয়কৈ এজন পাণৰ দোকানী আছিল, বয়োজ্যেষ্ঠ খুৰা আছিল, তেখেতৰ মন্তব্য লোৱাৰ মই চেষ্টা কৰিলোঁ। যিহেতু আৰু বিভিন্নজন ৰাইজ আছে তেখেতসকলৰ মন্তব্য লোৱাৰ মই চেষ্টা কৰিম। মই এজন খুৰা আছে, আৰু এজন খুৰা আছে। খুৰা, যিহেতু সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন, আপোনাৰ ঘৰ ক'ত? ইয়াতে? মোৰ ঘৰ ধুবুৰী সমষ্টি কালাহাটত। কালাহাটত ধুবুৰী সমষ্টি পৰে না? এইবুলি আপুনি ধুবুৰী সমষ্টিৰ পৰা কাক বিচাৰে? কেনেকুৱা প্ৰাৰ্থী বিচাৰে? আমিতো কংগ্ৰেছৰ পাৰ্টিকে বিচাৰোঁ। কংগ্ৰেছৰ প্ৰাৰ্থী কাক বিচাৰে? আমি যুগল হ'লে আমি ভালেই হ'ব। যুগল আগৰ কংগ্ৰেছ দলটোক ধুনীয়াকৈ ৰাখিছে। ধুবুৰীৰ বিষয়ে যুগলৰ বহুতখিনি অৱদান আছে। আমি যুগল হ'লে আমি ভাল হ'ব আৰু ৰাইজৰ সুবিধা হ'ব। সুবিধা হ'ব, উন্নতি হ'ব। ঠিক আছে, আপোনাক ধন্যবাদ। আৰু এজন দাদা আছে, কি ক'ব দাদা? এইবুলি জিঅ'লৈকে লাগে। কিয় জিঅ'লক লাগে? জিঅ'ল হ'লেও আৰু দেশখন ভাল থাকিব। তেখেতক টিকেট দিলে ভাল হ'ব। টিকেট দিলে ভাল হ'ব। কংগ্ৰেছৰ পৰা জিঅ'লক টিকেট দিলে ভাল হ'ব। ধন্যবাদ জনাইছোঁ। ২৬ৰ বিধানসভা নিৰ্বাচন, এইখন ধুবুৰী সমষ্টি। এইবুলি কাক বিচাৰে? কেনেকুৱা প্ৰাৰ্থী বিচাৰে? কোন দলৰ? আমি যিহেতু ২০ বছৰ ধৰি আমাৰ ধুবুৰী সমষ্টিত কংগ্ৰেছ দলৰ বিধায়ক নাই, কিন্তু ধুবুৰী সমষ্টিত যে ২০ বছৰ ধৰি বিধায়ক নথকাৰ স্বত্বেও আমি কেতিয়াও অনুভৱ কৰা নাই যে আমাৰ ধুবুৰী সমষ্টিত কংগ্ৰেছ দলৰ বিধায়ক নাই। কাৰণ আবিদুজ্জামান জুৱেল ডাঙৰীয়াই আমাক যেনেধৰণে সহায় সহযোগিতা আৰু বিপদৰ সময়ত আগবাঢ়ি আহিছে, সেইকাৰণে তেখেতক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু এইবেলি যদি আমাৰ আবিদুজ্জামান জুৱেল ডাঙৰীয়াক যদি কংগ্ৰেছ দলে প্ৰাৰ্থী দিয়ে, নিশ্চয় জিকিব বুলি মই ভাবোঁ। আৰু আমাৰ হাইকমাণ্ডত যেতিয়া একৈছত যিহেতু আমাৰ এলায়েন্স হোৱাৰ কাৰণে কংগ্ৰেছ দলৰ আমাৰ প্ৰাৰ্থী নাছিলে, এইকাৰণে আমি কংগ্ৰেছ কৰ্মীসকলে দুখিত। কিন্তু এইবেলি যে আমাক কংগ্ৰেছ দলে যে টিকেট প্ৰদান কৰিব আমাৰ ধুবুৰী সমষ্টিত, এইকাৰণে মই হাইকমাণ্ডক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপোনাক। আৰু এজন দাদা আছে, দাদা আপুনি ভালে আছে না? ভালে আছে। ইয়াতে ঘৰ? যিহেতু নিৰ্বাচন আহি পাইছে, এইবাৰ ধুবুৰী সমষ্টিৰ পৰা কাক বিচাৰে? ধুবুৰী সমষ্টিৰ পৰাতো আমি মানে কংগ্ৰেছ দলকে বিচাৰোঁ। তাৰ ভিতৰত আমাৰ মানে দাবীদাৰ আছে কেইজনমান, তাৰ ভিতৰত জুৱেল ভাই মানে শ্ৰেষ্ঠ বুলি আমি ভাবোঁ। আৰু আবিদুজ্জামান জুৱেল ভাই। আৰু বাকী যিবিলাক আছে ঠিকে আছে। যদি টিকেট পাই জনে পাব তাকে আমি ভোট দিম। টিকেট পেলে ভাল হ'ব। ভাল হ'ব আৰু উন্নতি হ'ব। জুৱেল পালে ভাল হ'ব। ঠিক আছে, ধন্যবাদ আপোনাক। নিশ্চয়কৈ এইখিনিতে মই বহুজনৰ মন্তব্য লোৱাৰ চেষ্টা কৰিলোঁ। মোৰ ওচৰত আৰু এজন আমাৰ পাণ দোকানী দাদা আছে, দাদাৰ ওচৰত যাম। যিহেতু দাদাই বহু কষ্ট কৰি পাণৰ দোকান কৰে, মই আগবাঢ়ি যাম। দাদা, আপোনাক বহু কষ্ট কৰিছোঁ, আপোনাক বেয়া নাপাব। যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচন, ধুবুৰী সমষ্টিৰ পৰা কেনেকুৱা প্ৰাৰ্থী বিচাৰে? মইতো হিচাপত মই জুৱেল ভাইকে টিকেটটা দেওয়া বুলি ভাল আর কি। কারণ আমার বিজেপি সকলক
ভোট দিয়ে যেটা আমার নাফসি নগদ হসি আর কি, এগুলো আর কয় না যায়, খালি কাগজপাতিয়ে লাগে, বই খালি এখানে ওখানে লাগে, তা আমারগুলো দরকার নেই, তো জুয়েল ভাইকে টিকিটে দেওয়া লাগে আর কি, দিলে আমার ভাল আর কি, কংগ্ৰেছৰ পৰা কংগ্রেসের পড়া। আৰু বাকীবিলাক যিবিলাক প্ৰাৰ্থী আছে তেওঁলোকক নিবিচাৰে কিয়? বাকিগুলো এখানমূলকও দেওয়া হয় আর কি, তার সাথে জুয়েলে ভাল আবেদন জুৱেল ভাল হ'লে মানে আপোনাৰ আমার রাজ্যের কাম করবে আর কি। আর আগর থেকে হয়তো দেশের লাইনগুলো জানা আছে, কিছু হলেও জানা আছে, তার জন্য আমরা রিকোয়েস্ট করবে লাগছি যে আমার জুয়েল ভাইকে টিকিটটা দেওয়া লাগে আর কি। ঠিক আছে, ধন্যবাদ। এইখিনিতে মই ৰাইজৰ যিখিনি মতামত আছিল মতামত লোৱাৰ চেষ্টা কৰিলোঁ সাধাৰণ ভোটাৰৰ। পোনে পোনে মই ইয়াৰ দৃশ্য আকৌ দেখুৱাবলৈ অনুৰোধ জনাম মোৰ সতীৰ্থক। এজন কলাৰ দোকান আছে, আপেলৰ দোকান আছে, বিক্ৰেতা দাদা আছে। দাদা আপুনিতো আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। যিহেতু সমাগত বিধানসভা ধুবুৰী সমষ্টিত অসমতে এইবুলি ধুবুৰীৰ পৰা কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে আপুনি? ধুবুৰীত এইবাৰ নিৰ্ঘাত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ব। কংগ্ৰেছৰ পৰা যোনে টিকিট নাপাওক কিয় জয়ী হ'ব, কিন্তু তাৰ ভিতৰত আবিদুজ্জামান জুৱেল চাহাবৰ কথাটো মই খাটাংকৈ দাবী জনাই বিভাগীয় কৰ্তৃপক্ষক বা দলৰ হাইকমাণ্ডক অনুৰোধ জনাম। বিগত দিনত আমি দেখাত যিহেতুকে অসমত আজি 10 বছৰৰ পৰা বিজেপি চৰকাৰ, ধুবুৰী সমষ্টিত 20 বছৰৰ পৰা কিন্তু কংগ্ৰেছৰ কোনো প্ৰতিনিধি নাই। আৰু এই যোৱা 20টা বছৰ আবিদুজ্জামান জুৱেল চাহাবে কংগ্ৰেছ দলটোক একদম জিৰোৰ পৰা আজি মজবুত অৱস্থাত স্থিতি আছে। এই ক্ষেত্ৰত ধুবুৰী সমষ্টিত যদি দলীয় হাইকমাণ্ডে আবিদুজ্জামান জুৱেলক টিকিট দিয়ে নিৰ্ঘাত সি বহু ভোটত বিজয়ী হ'ব বুলি মোৰ বিশ্বাস। আৰু উন্নয়নৰ ক্ষেত্ৰত কি ক'ব? উন্নয়নৰ ক্ষেত্ৰত কি ক'ম, বিজেপি চৰকাৰ ইয়াত হৈছে UDFৰ MLA, আপোনালোকে নিজেই জানে ধুবুৰীত কি উন্নয়ন হৈছে। এইবুলি আপোনাৰ ধুবুৰীৰ পৰা আবিদুজ্জামান কংগ্ৰেছৰ প্ৰাৰ্থী হ'লে নিশ্চয়কৈ ৰাইজ বিজেপিৰ বিপক্ষে ভোট দিব। বিজেপিৰ বিপক্ষে ভোট দিবলৈ হ'লে বিজেপিক উৎখাত কৰিবলৈ কাক প্ৰয়োজন আছে? UDFে বিজেপিক উৎখাত কৰিব পাৰিব নাই? মই যদি আপোনাৰ নিচিনা সাংবাদিক দাদাক যদি ময়ে প্ৰশ্নটো কৰোঁ, UDFৰ দ্বাৰাই কি অসমৰ পৰা বিজেপিক উৎখাত কৰা যাব নেকি? কেতিয়াও নাযায়। বিজেপিক অসমৰ পৰা উৎখাত কৰিবলৈ হ'লে আমাক কংগ্ৰেছ দলেই লাগিব। ইয়াতে এটা ইণ্টাৰেষ্টিং কথা, কংগ্ৰেছে যুদ্ধ কৰি আছে বিজেপিৰ লগত আৰু AUDF যুদ্ধ কৰি আছে কংগ্ৰেছৰ লগত। তেনেহ'লে আপুনিয়ে উত্তৰটো দিয়ক, কংগ্ৰেছ আৰু বিজেপি আৰু AUDF কি? হয়, নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। দেখা গৈছে যে মই দাদাৰ মন্তব্য লোৱাৰ চেষ্টা কৰিলোঁ। এইখিনিতে বহুজনৰ কেইবাজন মুৰব্বী আছিল, বয়োজ্যেষ্ঠ আছিল, তেখেতসকলৰ মন্তব্য মই চেষ্টা কৰিলোঁ। যিহেতু বেছিদিন নাই সমাগত 26ৰ বিধানসভা নিৰ্বাচন, ৰাইজৰ যিখিনি মতামত আছিল সকলোৰে মতামত লোৱাৰ মই চেষ্টা কৰিলোঁ। ধুবুৰী সমষ্টিৰ পৰা এইবুলি যদি 8 নং ধুবুৰী বিধানসভাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীয়ে আবিদুৰ ৰহমান জুৱেলক হাইকমাণ্ডে যদি কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে, সকলোৱে নিশ্চয় বিপুল ভোটত জয়ী হ'ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে।